আরাম বিঠা কষ্ট কৰি মৰে ফল হয় গংগা জল এৰি ক্ষীৰ উদক পাপচাৰী অপুণ্যয় ধমি যিটো হয় শিশিৰ কদাচিতো শিৱ অপদন এতিয়া পুনৰ উগ্ৰস্বৰূপে ঋষি সমস্ত কৈছে যে সেই শিৱ যাক আহুতোক বুলি কোৱা যায়, সেই শিৱৰ পদ যদি সৰ্বখন যি ভক্তই স্মৰণ কৰে, পূজা কৰে, তেওঁ সমস্ত বাঞ্ছিত ফল তেওঁ লাভ কৰিব। গতিকে বাঞ্ছিত ফল বুলি কওঁতেই সকাম আৰু নিষ্কাম দুইটা দিশ সোমাই থাকে। নিষ্কামো এটা ফল, সিও এটা বাঞ্ছা। কেনেকৈ বাঞ্ছা হ'ল যে মই তোমাৰ কিবা পাব লাগিব, হে প্ৰভু তুমি মোক কৃপা কৰা, সি এটা আশা নহ'লনে বাৰু? কিন্তু এই আশাটো সংসাৰক লৈ নহয়, কিন্তু যদি আমি সংসাৰৰ সম্পদক লৈ পেলাই যদি আমি আশা কৰোঁ তেতিয়াহ'লে সেইটো সকামী হ'ব। কিন্তু প্ৰভু ভগৱন্ত বা দেৱতাক তেওঁৰ কৃপা পাবৰ কাৰণেহে যদি আমি প্ৰাৰ্থনা কৰোঁ, স্তুতি কৰোঁ, ভক্তি কৰোঁ, সেই ভক্তিটো হ'ব নিষ্কাম ভকতি। গতিকে নিষ্কাম ভকতিৰ মহাফল আছে, কিন্তু সকামী ভক্তিৰ কেতিয়াও মহাফল নাথাকে। সকামী ভক্তিত সদায় আকাংক্ষা জড়িত থাকে। কোনোদিন সকামী ভক্তি কৰি মানুহ সন্তুষ্ট হ'ব নোৱাৰে। সদায় আশা আকাংক্ষা বাঢ়ি বাঢ়ি গৈ থাকিব। গতিকে এই সকামীভাৱে যদি আমি পূজা কৰোঁ তথাপিও ভগৱন্তে আমাৰ মনোকামনা পূৰণ কৰিব। নিষ্কামীভাৱে যদি আমি পূজা কৰোঁ তথাপিও আমাৰ মনোকামনা পূৰণ কৰিব। কিন্তু কোৱা হৈছে যে ফলাফল কৰ্মৰ বাসনাৰ জৰিয়তেহে যিহেতু আমি পাওঁ, গতিকে সেই ফলত আমি সংসাৰ কৰিব পাৰোঁ বা নোৱাৰোঁ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। সেইকাৰণে কৈছে যে যিজন প্ৰভু ভগৱন্ত শিৱক পাবৰ কাৰণে, পূজা কৰিবৰ কাৰণে গণ্ডুক প্ৰমাণ জল আৰু সাধাৰণ এটা বিল্ব পত্ৰই তেওঁ সন্তুষ্ট কৰাব পাৰোঁ। তাৰোপৰি ডাঙৰ কথাটো সৰ্বখনই মোৰ মন প্ৰাণ যদি তেওঁৰ চৰণত যদি সমৰ্পিত হৈ থাকে তেতিয়াহ'লে আমাৰ সৰ্ব মনোকামনা পূৰণ কৰিব। গতিকে এনেহেন মহাশক্তি পুৰুষজন থকাৰ পিছত তেওঁক আশ্ৰয় নকৰি যদি আমি অন্য দেৱতাক আশ্ৰয় কৰোঁ তেতিয়াহ'লে আমি কি পাম? গতিকে এই কথাটোক আমাক কোৱা হৈছে অন্য দেৱতাই কি কৰিব? সকামীভাৱে পোৱাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাখিনিহে তেওঁলোকে আমাক প্ৰদান কৰিব। গতিকে সেইকাৰণে কৈছে হেন দেৱ আশুতোষ তেজী নৰগণ অপৰ দেৱক যদি চিন্তে কৰা শ্ৰম বৃথা কষ্ট কৰি মনে ফল নাহি কয় গংগা জল এৰি খাৰ উদক পিয়ৈ। গতিকে এই হেন আশুতোষ শিৱক যদি ত্যাগ কৰি আমি অন্য দেৱতাক যদি আশ্ৰয় কৰিব লগা হয় তাৰ ফলত কি হ'ব? আমাৰ বৃথা শ্ৰম হ'ব, মিঠা আমাৰ কষ্ট হ'ব। অজস্ৰ সম্পদ দি আমি দেৱতাক সন্তুষ্ট কৰিবলৈ যত্ন কৰিলেও আমি দেৱতাৰ মুখত পৰিব লগা হয়। দেৱ পূজা বিধিত নানান ধৰণৰ যি ব্যৱস্থা আছে, সেই ব্যৱস্থা যদি অকণমানো যদি হীন দেৰি হয় ভগৱন্ত দেৱতা তেতিয়া সন্তুষ্ট নহয়, দেৱতা ৰুষ্ট হয়। দেৱতাক আমি যেনেদৰে পূজা কৰিব লাগে বুলি ভাবোঁ তেনেকৈ পূজা কৰিবই লাগিব। যদি সেই পূজা বিধি সামান্য পৰিমাণে যদি অকণমান ইফাল সিফাল হয়
যিজন দেৱতাক সন্তুষ্ট কৰিবলৈ আমি সেই পূজা কৰোঁ, সেইজন দেৱতাই আমাৰ ওপৰত অসন্তুষ্ট হ'ব, ৰুষ্ট হ'ব। তেতিয়া হিতে বিপৰীত হ'ব। আৰু সেইজন দেৱতাক তুষ্ট কৰি লৈ যেনিবা যিটো ফল দিব, সেই ফলটোৱে আমাক মায়া সংসাৰৰ পৰা কেতিয়াও উদ্ধাৰ কৰিব নোৱাৰে। সেইকাৰণে কৈছে যে আমি গংগা জল ত্যাগ কৰি, যি গংগা জল আমি গ্ৰহণ কৰাৰ লগে লগে, গংগাত স্নান কৰাৰ লগে লগে আমাৰ মনৰ ভিতৰত থকা, মনৰ বাহিৰত থকা, দেহৰ বাহিৰে ভিতৰে থকা পাপবোৰ নাইকিয়া হৈ যাব পাৰে। শুদ্ধভাৱে যদি গংগাত যদি আমি স্নান কৰোঁ, তেতিয়াহ'লে দেহৰ মল নাইকিয়া হ'ব, বিষয়বিলাক লাহে লাহে নাইকিয়া হৈ যাব। আৰু গংগা জল যদি শ্ৰদ্ধা সহকাৰে যদি আমি পান কৰোঁ, মনৰ মলবিলাক আঁতৰি গুচি যাব। এনেহেন গংগা জল থকাৰ পিছতো গংগা জল পান নকৰি আমি যদি খাৰ বা বিষাক্ত দ্ৰব্য আমি যদি জল ৰূপে যদি গ্ৰহণ কৰোঁ, বুজি পাইছে নে লোকসকল? বিষাক্ত দ্ৰব্য জল ৰূপে গ্ৰহণ কৰা অৰ্থটো বহুত কথাই সোমাই আছে। গতিকে সেই সকলক যদি আমি পান কৰোঁ, তেতিয়াহ'লে কি হ'ব? অমৃতৰ পৰিৱৰ্তে যদি বিষ যদি আমি ভক্ষণ কৰোঁ, গতিকে নিমিষতে তাৰ ফলটো ওলাই যাব। চিন্তা কৰি চাবচোন। আপুনি এগিলাচ গাখীৰ খাব, এগিলাচ গাখীৰত কি আছে আপুনি বুজিয়েই নাপাব। কিন্তু এগিলাচ যদি আপুনি নিচাজাতীয় পানীয় যদি আপুনি খায়, লগে লগে তাৰ ৰিজাল্টটো পাব। কথাটো হয়নে নাই বাৰু? আপুনি 1 বছৰ আপুনি ডেইলি আপুনি শুদ্ধ এগিলাচ এগিলাচকৈ গাখীৰ খাবলৈ আপুনি যত্ন কৰক। 1 বছৰ পিছত আপুনি উপলব্ধি কৰিব যে মই আগতে যিটো আছিলোঁ সেইটো মই নহয়। এবছৰ পিছত গম পাব। এবছৰ আগতে আপুনি সামান্য কথাতে আপোনাৰ খং উঠে, কোনোবাই কিবা এটা কথা ক'লে আপোনাৰ কিংকিঙীয়া ভাৱটো আপোনাৰ জাগৰণ হৈ উঠে। কিন্তু এবছৰ যেতিয়া আপুনি অমৃত পান কৰিলে, তাৰপিছত আপুনি নিজে নিজে গম পালে যিটো কথাত মোৰ আগতে ইমান খং উঠে, আজিকালি দেখোন খং নুঠে। তাৰমানে অমৃতৰ যিটো ৰস তুমি বহু লাহে লাহে তুমি পাবা। গংগা জলৰ অৱস্থাটো সেইটো। গতিকে এগিলাচ গাখীৰ খাই কি শক্তি পাম? এদিন খালোঁ, খাই আৰু পিছত আমি সেই গাখীৰৰ প্ৰতি আমি স্পৃহা নকৰোঁ। গতিকে তাৰ ফলত কি হ'ব? গাখীৰ বেছি আমি চাধা খাইছোঁ, গাখীৰ বেছি আমি কি খাইছোঁ? সেই নিচা দ্ৰব্য ভাগ আমি গ্ৰহণ কৰিছোঁ। গতিকে তাৰ ফলত কি হ'ব? আজি ভাগৱতে সেই কথাটোকে কৈছে, যদি গংগা জল এৰি খাৰ উদক পিয়য়, পাপাচাৰী অপুণ্য অধৰ্মী যিটো হয়, সি কদা চিটো শিৱ পদ নপাবই। গতিকে যিসকল পাপাচাৰী হয়, যিসকল অধৰ্মী হয়, সেইসকলে শিৱৰ কৃপা কোনোদিন নাপায়। শিৱৰ কৃপা নাপালে ভগৱন্তৰ কৃপা নাপায়। এই কথাটো কিন্তু আপোনালোকে জানিব লাগিব। শিৱৰ কৃপা পোৱাৰ পিছত সৰ্ব দেৱতাৰ কৃপা তেওঁ লাভ কৰিব পাৰে। এতিয়া ৰামচন্দ্ৰই তেওঁ জগতৰ ঈশ্বৰ হওক বা নহওক বেলেগ কথা, সাধাৰণ নৰৰূপে তেওঁ লীলা কৰিছে। যেতিয়া তেওঁ নিজে কেতিয়াও কোৱা নাই মই জগতৰ ঈশ্বৰ বুলি, কেতিয়াও পৰিচয় দিয়া নাই। কিন্তু সেই ৰামে অগস্ত্যী ঋষিৰ উপদেশ মতে তেওঁ এক শিৱক তেওঁ যেতিয়া পূজা কৰিছিল, এক শিৱক পূজা কৰাৰ পিছত শিৱ যেতিয়া আহি তেওঁক দৰ্শন দিলে, সন্তুষ্ট হৈ তেওঁক যেতিয়া কৃপা কৰিলে, বৰদান দিলে, লগে লগে সমস্ত দেৱতাবিলাক শিৱৰ লগত আহি গ'ল। ব্ৰহ্মা আহি গ'ল, বিষ্ণু আহি গ'ল। শিৱই যেতিয়া তেওঁক পাশুপাত অস্ত্ৰ দি তেওঁক মহা কৃপা কৰিলে, লগে লগে ব্ৰহ্মাই দিলে ব্ৰহ্মাস্ত্ৰ, লগে লগে নাৰায়ণে দিলে নাৰায়ণ অস্ত্ৰ, আৰু ইন্দ্ৰই দিলে বজ্ৰ, বৰুণে দিলে বৰণাস্ত্ৰ। যাৰ যেনেকুৱা অস্ত্ৰ আছিল সমস্ত শক্তিখিনি সেই দেৱতাসকলে ব্ৰহ্মা আৰু বিষ্ণুই ৰামচন্দ্ৰক সৰ্ব শক্তি প্ৰদান কৰিলে।
এজন সাধাৰণ মনুষ্য ৰূপে তেওঁক সেই সৰ্বশক্তি প্ৰদান কৰিছে। কিন্তু তেওঁ পূজা কৰিছিল কা? শিৱ। শিৱ সন্তুষ্ট মানে জগত সন্তুষ্ট। গতিকে শিৱ যেতিয়া সন্তুষ্ট হ'ব, নাৰায়ণ সন্তুষ্ট নোহোৱাকৈ কেতিয়াও থাকিব নোৱাৰে। শিৱ যেতিয়া সন্তুষ্ট হ'ব, ব্ৰহ্মা সন্তুষ্ট নোহোৱাকৈ কেতিয়াও থাকিব নোৱাৰে। তদ্ৰূপ একেই কথা, যিজন বিষ্ণু ভক্ত সেইজন শিৱৰো ভক্ত বুলি তেওঁ গণ্য কৰে। কাৰণ বিষ্ণু ভক্ত আৰু শিৱৰ মাজত পাৰ্থক্য নাইকিয়া হৈ যায়। কাৰণ শিৱৰোতো বিষ্ণুৰে ভক্ত নহয় জানো বাৰু? গতিকে ইজনে সিজনৰ এক সমমৰ্যাদা প্ৰদান কৰে। গতিকে বিষ্ণু ভক্তক শিৱই কোনোদিন কেতিয়াও অনিষ্ট সাধন কৰিব নিবিচাৰে। গতিকে এই তত্ত্বটো আমি বুজিব লাগিব। কৃষ্ণ দেশকাল নিয়মা সারা বিধি নাই, চিত্তশুদ্ধি হলে মাত্র অশিব পদ পাই। হেন জানে কায় বাক্য মন শুদ্ধ কৰি অহৰ্নিশি চিন্তা হবে অদেৱতী পুৰাৰী। অহংকাৰে অভিমানে যিটো চিন্তা কৰে, দুৰ্লভ শিৱৰ পদ ফল নাহি ধৰে। মই নিজে মহেশ্বৰ ক্ষুদ্ৰ জীৱ গুটি, হেন মনে কৰে যিটো অশিৱক প্ৰণতি। এই গুৰু সমস্ত এতিয়া শিৱক আমি কেনেকৈ সন্তুষ্ট কৰিব পাৰিম, এই তত্ত্বটো এতিয়া পুনৰবাৰ উগ্ৰস্বৰূপে ঋষি সমস্তক কৈছে যে শিৱক আৰাধনা কৰিবৰ কাৰণে কোনো বিধি ব্যৱস্থা নিৰ্ধাৰিত নহয়। উগ্ৰস্বৰূপে কৈ আছে যে দেশ কাল নিয়ম আচাৰ বিধি নাই, চিত্তশুদ্ধি হইলে মাত্ৰ শিৱ পদ পায়। শিৱক পূজা কৰিবৰ কাৰণে কোনো ধৰণৰ দেশ কাল নিয়ম আচাৰ নীতি প্ৰয়োজন নাই বুলি কৈছে। কেৱল নিজৰ চিত্তটো শুদ্ধ হ'ব লাগিব। চিত্ত শুদ্ধ হোৱা মানে কোনো সকামীভাৱে তেওঁক বিচাৰিব নালাগিব, বিষয়ৰ লগত তেওঁৰ কোনো সম্বন্ধ থাকিব নালাগিব। অন্তৰ্যামী শিৱই বুজি পায় কাৰ মনত কি বাসনা থাকে। গতিকে যাৰ যেনেকুৱা অভাৱ, অন্তৰ্যামী প্ৰভু ভগৱন্তে কৃপা কৰি তেওঁ সেই সমস্তখিনি অভাৱ পূৰণ কৰিব। সেইকাৰণে কৈছে চিত্ত শুদ্ধি হ'লেহে শিৱৰ পদ পাব পৰা ব্যৱস্থা হয়। সেইকাৰণে কৈছে হেন জানে কায় বাক্য মন শুদ্ধ কৰি অহৰ্নিশি চিন্তে হবে দেৱতী পুৰাৰী। গতিকে নিজৰ মন বুদ্ধি কায় তিনিটাক এক কৰিব লাগিব। কায় মন বাক্য এই তিনিটাক যদি এক কৰিব পাৰোঁ আৰু সেই অনুসৰি যদি অহৰ্নিশে যদি আমি শিৱ শক্তিক যদি আমি চিন্তা কৰোঁ বা ধাৰণ কৰোঁ, তেতিয়াহ'লে শিৱ আমাৰ সদায় দেহৰ ভিতৰত জাগ্ৰত হৈ থাকিব। শিৱই নিজৰ শক্তি সদায় নিজৰ ভাৱনাৰে তেতিয়া প্ৰয়োগ কৰিব। কিন্তু আমি অন্ধমতীসকলে বুজি নাপাওঁ আমি কাৰ শক্তি লৈ জীয়াই আছোঁ, কাৰ শক্তি লৈ আমি কৰ্ম কৰি আছোঁ, আমি কিন্তু বুজি নাপাওঁ। চিন্তা কৰি চাওকচোন,
আমাৰ হাত আছে, ভৰি আছে, চকু আছে, কাণ আছে, নাক আছে, মুখ আছে, আমাৰ ইন্দ্ৰিয় সমস্ত আছে, ভাবিছোঁ আমি জীয়াই আছোঁ। কিন্তু কোনে আমাক সেই শক্তিবিলাক দিছে আমিতো ক'ব নোৱাৰোঁ। শুই থকা মানুহ এজনে কিবা কৰ্ম কৰিব পাৰে জানো? নোৱাৰে। এজন মানুহ যেতিয়া মৃত বুলি আমি গম পাওঁ, তেওঁ যেতিয়া নিথৰ হৈ পৰি থাকে, তেতিয়াওতো তেওঁৰ চকু থাকে, কাণ থাকে, নাক থাকে, মুখ থাকে, সমস্ত ইন্দ্ৰিয়বিলাক পৰিপূৰ্ণ হৈ থাকে। কিন্তু তেওঁ যে একো কৰিব নোৱাৰে, মই যে আজি কৰোঁ বুলি কৰিব পাৰিছোঁ বুলি যে অহংকাৰ কৰিব পাৰিছোঁ, কি কাৰণত? এই তত্ত্বটো যদি বুজোঁ, তেতিয়াহ'লে আমি জানিম যিটো শক্তি লৈ আমি কৰ্ম কৰি আছোঁ, শক্তি লৈ আমি অহংকাৰ কৰি আছোঁ, এই শক্তিটো ভগৱন্তৰ শিৱৰ শক্তি। শিৱ শক্তি লৈহে জগত চলি আছে। আৰু ভগৱন্ত বিষ্ণুৱেতো নিজে নিজে একো কৰ্ম নকৰে, কেৱল শিৱ শক্তিৰ জৰিয়তে তেওঁ কৰ্মখিনি কৰায়। তেওঁৰ চেতনাটোহে দিয়ে, ভগৱন্তে দিয়ে চেতনা, শিৱই দিয়ে শক্তি। এই চৈতন্য শক্তি দুইটা যেতিয়া আমি লাভ কৰোঁ, জীৱই যেতিয়া লাভ কৰে, তেতিয়া জীৱই কৰ্ম কৰে। কিন্তু জ্ঞান আৰু বুদ্ধি যদি তেওঁলোকৰ শুদ্ধ নহয়, তেতিয়াহ'লে কোনো কাৰণতে বিষয়ৰ সংসাৰৰ পৰা নিজৰ মন বুদ্ধিক কেতিয়াও শুদ্ধ কৰিব নোৱাৰে। অহংকাৰীভাৱে মই মত্ত এটা ৰূপ লৈ আমি কৰ্ম কৰোঁ। সেইকাৰণে নৰসকলক কৈ আছে, যিজন শিৱৰ শক্তি লৈ আমি কৰ্ম কৰি আছোঁ, যি যে শিৱ শক্তিক আধাৰ কৰি লৈ বিষ্ণুৱেও কৰ্ম কৰি আছে, জগতৰ ঈশ্বৰ বুলি যাক আমি কওঁ তেওঁ কৰ্ম কৰি আছে। আমি সেই শক্তিক যদি আমি নিজৰ দেহৰ ভিতৰতে আমি চিনিবলৈ যত্ন কৰোঁ, তেতিয়াহ'লে সেই প্ৰভুৱে আমাক তেওঁৰ পূৰ্ণ শক্তিৰে সদায় ৰক্ষা কৰিব। গতিকে এইকাৰণে ঈশ্বৰৰ একান্ত ভক্তসকলে সংসাৰৰ ভয়ৰ পৰা তেওঁলোক সদায় মুক্ত হৈ থাকে। কোনো সংসাৰৰ ভয়ে তেওঁলোকক কেতিয়াও কাবু কৰিব নোৱাৰে। এই কথাটো আমি সদায় চিন্তা কৰা দৰকাৰ। কাৰণ ভগৱন্ত যদি মোৰ লগত আছে, গতিকে মই ভগৱন্ত, মই নিজে ভাবিবহে নালাগে মই ভগৱন্ত। কিন্তু আচলতে মই ভগৱন্তৰ ৰূপ লৈ আছোঁ নে নাই কওকচোন বাৰু? গতিকে মোক যদি কোনোবাই আক্ৰমণ কৰিব আহে, তেওঁ ভগৱন্তক আক্ৰমণ কৰাৰ নিচিনা নহ'ব জানো বাৰু? গতিকে ভগৱন্তইতো তেওঁ নিজে নিজক ৰক্ষা কৰিবই লাগিব। ভগৱন্তে যেতিয়া নিজে নিজক ৰক্ষা কৰে, গতিকে তেওঁক ধাৰণ কৰি থকা ভক্তজনজনে নিজেই ৰক্ষা কৰিব, নহয় জানো বাৰু? যেনেকৈ অম্বৰীষৰ ওচৰলৈ যেতিয়া দুৰ্বাসাৰ যেতিয়া কৃতাগ্নি যেতিয়া আহি গৈছিল, মহা অগ্নি যেতিয়া আহি দুৰ্বাসাৰ অভিশাপৰ জৰিয়তে মানে অম্বৰীষক যেতিয়া ভস্ম কৰিবলৈ আহিছিল, সেই সময়টোতো অম্বৰীষে গমেই পোৱা নাছিল। তেওঁ কেৱল ধ্যান কৰি আছিলে সেইজনক, যে হে প্ৰভু তুমি কি কৰা কৰা, দুৰ্বাসা আহি গ'ল, গতিকে মই এতিয়া ক'তো পলাব নোৱাৰোঁ, তুমি কি কৰা কৰা। তেতিয়া প্ৰভু ভগৱন্ত নিজৰ শক্তিয়ে অম্বৰীষক ৰক্ষা কৰিবলৈ তেওঁ উদ্গীৰণ হ'ল, আৰু সেই ৰূপে চক্ৰৰে যেনেকৈ দুৰ্বাসাক খেদি 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 অন্তিমত তেওঁক মহাশিক্ষাটো প্ৰদান কৰিলে, যে মই মোৰ ভক্তক কেনেকৈ ৰক্ষা কৰিব লাগে সেই দায়িত্বটো মোৰ। গতিকে এনেদৰে প্ৰভু ভগৱন্তৰ শক্তিয়ে ভক্তসকলক সদায় ৰক্ষা কৰি আছে। গতিকে আজি আমাৰ শিৱগীতাত সেই কথাষাৰ কৈছে, হেন জানে কায়া বাক্য মনশুদ্ধ কৰি অহৰ্নিশে চিন্তে সবে দেৱ ত্ৰিপুৰাৰী, অহংকাৰে অভিমানে যিটো চিন্তা কৰে দুৰ্লভ শিৱক পদ ফল নাহি ধৰে। যদি কোনোবা অহংকাৰে ময়মত্ত ভাৱেৰে যদি শিৱক যদি পূজা কৰে, আৰাধনা কৰে, তেওঁলোকে কোনো কাৰণতে শিৱৰ কৃপা নাপায়। কিন্তু হয়, তেওঁ যদি অহংকাৰ শূন্যভাৱে বিষয় বাসনা কামনা কৰি যদি শিৱক সন্তুষ্ট কৰিবলৈ বিচাৰে, তেতিয়াহ'লে তেওঁ মনৰ বাঞ্ছা পূৰণ নিশ্চয় কৰিব। কিন্তু অহংকাৰ কৰি যদি কয় মই শিৱক মই পূজা দিছোঁ বুলি, তেতিয়াহ'লে কেতিয়াও শিৱই সন্তুষ্ট নহয়।
সেইকাৰণে কৈছে মই নিজে মহেশ্বৰৰ ক্ষুদ্ৰ জীৱ কোটি হেন মনে কৰে যিটো শিৱক প্ৰণতি। শিৱক যদি নিজকে তুচ্ছ জ্ঞান কৰি শিৱৰ চৰণত সমৰ্পণ কৰিবৰ কাৰণে যদি বিচাৰে, তেতিয়াহে শিৱই তেওঁৰ ওপৰত তুষ্ট হৈ পৰে। এই তত্ত্বটো সুন্দৰভাৱে ব্যক্ত কৰিছে। তাৰ মহাপুণ্য ভাগ কহিতে নলাগে, স্বৰূপ কহিলো তুমি দুমাখাৰ আগে ভক্ত বাঞ্ছা কল্পতৰু কি পাৰ সাগৰ দেৱ দেৱ মহাদেৱ নীলগিব ধৰ্ম অৰ্থ কাম মুখ্য চতুবৰ্গ দাতা ঊৰ্ধ্বৰে তা বিৰূপাক্ষ তিলোকৰ দাতা বীৰজ জ্ঞান কলভি প্রভু শ্রী রাম শিৱৰ প্ৰসাদে পাইলা পৰমাৰ্থ জ্ঞান। হে গুৰু সমস্ত, এতিয়া শিৱৰ মহতত্বৰ কথা ইমান সুন্দৰভাৱে বিশ্লেষণ দিছে। শিৱক পাবৰ কাৰণে তেওঁ সেই শিৱৰ এক সামান্য শক্তি বুলি জ্ঞান কৰি নিজকে যদি শিৱৰ চৰণত যদি সমৰ্পিত কৰিব পাৰে, সেইজনে যিটো কৃপা পাব, সেই কৃপাটোৰ মহিমাই বেলেগ বেলেগ। মহিমাই তাৰ যিটো স্বৰূপ বৰ্ণাব পৰা অৱস্থাত নাথাকে। আৰু সেইসকলে এনে পুণ্য ভাগী তেওঁ হ'ব, তেওঁ নিজেও কল্পনাই কৰিব নোৱাৰে। তাৰ মহাপুণ্য ভাগ কহিতে নালাগে, স্বৰূপ কহিলো মুনি তোমাখানৰ আগে। আজি সেই মুনিসকলৰ আগত উগ্ৰ স্বৰূপে কৈ আছে যে সেইজনৰ মহাপুণ্য ভাগৰ আদি অন্ত বৰ্ণাব পৰা নাযায়। সেইকাৰণে ভক্ত বাঞ্ছা কল্পতৰু কৃপাৰ সাগৰ দেৱ দেৱ মহাদেৱ নীলগ্ৰীব হৰ। সেইজন হৰ, সেইজন শিৱ সমস্ত ভক্তৰ মনোবাঞ্ছা পূৰণ কৰোঁতা। তেওঁ ভকতৰ বোলে কল্পতৰু, তেওঁ কৃপাৰ সাগৰ, দয়াৰ সাগৰ। চাওকচোন প্ৰভুসকল, শিৱৰ যিটো মহাবৰ্ণনা, শিৱৰ যিটো মহাগুণ, বিষ্ণুৰ গুণৰ লগত মহা কৃপাৰ লগত অকণমানো পাৰ্থক্য নহয়। সেইকাৰণে প্ৰভু ভগৱন্তে কৈছে যে শিৱ আৰু মোৰ মাজত যোনে ভেদ ভাৱ কৰে সেইজন মহা দুৰাচাৰ, মহা তেওঁ অধৰ্মী, সেইজন কেতিয়াও মোৰ কৃপা পাত্ৰ হ'ব নোৱাৰে। বিষ্ণু
আৰু শিৱ এক কলেবৰ বুলি কৈছে। কোনো পাৰ্থক্য নাই। চাওকচোন গুৰুসকল, এবাৰ নাৰদক প্ৰশ্ন কৰিছিল স্বয়ং প্ৰভু ভগৱন্ত নাৰায়ণে যে হে নাৰদ, তুমি এটা কথা তুমি লক্ষ্য কৰিছানে? যে কওকচোন প্ৰভু। যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আমি তিনিজনৰ তিনিটা কৰ্ম সকলোৱে জানে। যে ব্ৰহ্মাই স্বজন কৰে, বিষ্ণুৰূপে মই পালন কৰোঁ, ৰুদ্ৰই সংহাৰ কৰে। বোলে হয়নে? বোলে হয় প্ৰভু। যদি মই পালন কৰোঁ যদি হওঁ, তেতিয়াহ'লে ভক্তক ৰক্ষা কৰিবৰ কাৰণে, ধৰ্মক ৰক্ষা কৰিবৰ কাৰণে, দুষ্টক দমন কৰিবৰ কাৰণে মই যে অৱতাৰ ধাৰণ কৰোঁ, মই যে দুষ্টৰূপী দানৱসকলক মই যে কিবা প্ৰকাৰে যদি বধ কৰোঁ, কিয় কৰোঁ? তেতিয়া নাৰদে চিন্তা কৰিছে, কথাটোতো নহয় নহয়। যদি মই বিষ্ণু যদি পালন কৰা হয়, তেতিয়াতো মইতো কাকো মাৰিব নালাগে, কাকোতো মই বধ কৰিব নালাগে, সকলোকেতো মই ৰক্ষা কৰিব লাগে। কিন্তু মই কিয় ৰক্ষা কৰোঁ? মই কিয় কাৰোবাক বধ কৰোঁ? তেতিয়াতো নাৰদে কৈছে, প্ৰভু আপোনাৰ মহিমাৰ কথা আপুনিহে ক'ব পাৰিব, আমিতো ক'ব নোৱাৰোঁ। কওক, আপোনাৰ এই লীলাটোৰ কথা আমি ভবাই নাছিলোঁ। যে হয়। আৰু যে শিৱই যে কাৰোবাক, শিৱকটো সকলোৱে কয় যে তেওঁ সংহাৰকাৰী, কিন্তু কোনোবাই যদি শিৱক যদি পূজা কৰে, সেৱা কৰে, মনৰ বাঞ্ছা পূৰণ কৰিবৰ কাৰণে তথাস্তু বুলি যেতিয়া শিৱই কৈ দিয়ে, লগে লগে সমস্ত মনোবাঞ্ছা পূৰণ হয়। অৰ্থাৎ শিৱই যিটো বৰদান দিয়া কৰ্ম কৰে, আচলতে শিৱৰ কৰ্ম হয় জানো? বৰদান দিয়া মানে কি? কাৰোবাক ৰক্ষা কৰক, কিন্তু তেওঁতো সংহাৰহে কৰিব লাগে। কিন্তু সংহাৰ কৰোতাজনে আশীৰ্বাদ দি কিয় এইবিলাক কৰ্ম কৰে? আৰু মই পালন কৰোতাজনে অৱতাৰ ধৰি কাৰোবাক মই বধ কৰিব লগা হওঁ কিয়? কৈছে, হে প্ৰভু আপোনাৰ ৰহস্য আপুনিয়ে ব্যক্ত কৰক, আমাৰতো উপায় নাই। তেতিয়া কৈছে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যে আমি এক কলেবৰ, এই কথাটো জানিবা। তিনিজনৰ অবিহনে কোনোজনে সম্পূৰ্ণ নহয়। ব্ৰহ্মাৰ অবিহনে আমি শিৱ আৰু বিষ্ণু সম্পূৰ্ণ নহওঁ, শিৱ অবিহনে ব্ৰহ্মা আৰু বিষ্ণু সম্পূৰ্ণ নহয়, আৰু বিষ্ণু অবিহনে শিৱৰো সম্পূৰ্ণ নহয়। গতিকে আমি যে এক কলেবৰ, দেখা নাই আমি তিনিটা ৰূপ, কিন্তু আমি এক কলেবৰ। গতিকে মই যে কাৰোবাক সংহাৰ কৰোঁ, কাৰোবাক যে বধ কৰোঁ, সেই সময়ত মই বিষ্ণু ৰূপে কেতিয়াও বধ নকৰোঁ। মই তেতিয়া শিৱ শক্তিৰ আশ্ৰয় লওঁ। মই মোৰ অন্তৰত শিৱক তেতিয়া মই ধাৰণ কৰোঁ। মই কাৰোবাক বধ কৰাৰ সময়ত আচলতে বিষ্ণু ৰূপে মই কাকো বধ নকৰোঁ, শিৱ শক্তিৰ জৰিয়তে বধটো হৈ যায়। গতিকে কৰ্মভাগ শিৱইহে কৰে, এই কথাটো জানিবা। মই সংহাৰ কৰোঁতা ৰূপে কেতিয়াও অৱতীৰ্ণ নহওঁ, কিন্তু মই শিৱক আশ্ৰয় কৰি মই কাৰোবাক সংহাৰ কৰোঁ। আৰু শিৱই যদি কাৰোবাক বৰ দিয়ে, শিৱই যদি কাৰোবাক আশীৰ্বাদ দিয়ে, লগে লগে মই তেওঁৰ অন্তৰত প্ৰৱেশ কৰোঁ, আৰু মইহে কাৰোবাক শিৱৰ জৰিয়তে কৃপা কৰোঁ, বৰদান কৰোঁ। গতিকে শিৱৰ অবিহনে মই সম্পূৰ্ণ নহওঁ, আৰু মোৰ অবিহনে শিৱ সম্পূৰ্ণ নহয়। এই তত্ত্বটোকে আজি সুন্দৰভাৱে কৈছে। সেইকাৰণে কৈছে যে শিৱ আৰু বিষ্ণুক যিসকলে শুদ্ধভাৱে নিৰ্মল ভকতিৰে সন্তুষ্ট কৰিব পাৰে, তেওঁলোকৰ কি হয়? ধৰ্ম, অৰ্থ, কাম, মোক্ষ চতুৰ্বৰ্গ সাধন হৈ যায়। এই নৰসকলে সংসাৰলৈ জন্ম লাভ কৰিবলৈ আহি চতুৰ্বৰ্গ সাধন যেতিয়ালৈকে নকৰিব, তেতিয়ালৈকে তেওঁলোকে মুক্তি নাপায়। ধৰ্ম, অৰ্থ, কাম, এয়া হৈছে সকামী ব্যৱস্থা, কিন্তু তাৰ পিছৰটো হৈছে নিষ্কাম। গতিকে আজি প্ৰভু ভগৱন্তে কৈছে যে তুমি যদি সংসাৰ বা মুক্তি পাব লাগে, তুমি ধৰ্মও কৰিব লাগিব, কৰ্মও কৰিব লাগিব, অৰ্থও উপাৰ্জন কৰিব লাগিব।
ধৰ্ম কৰ্ম অৰ্থ উপাৰ্জন কৰি তুমি শক্তিমন্ত হ'ব লাগিব আৰু সেই শক্তিখিনি তুমি ভগৱন্তক তুমি সম্প্ৰদান কৰিব পাৰিব লাগিব তেতিয়াহে তুমি মোক্ষ প্ৰাপ্ত হ'ব পাৰিবা গতিকে যিজনে কোনোদিন ধৰ্ম কৰা নাই যিজনে কোনোদিন কৰ্ম কৰা নাই যিজনে কোনোদিন অৰ্থ উপাৰ্জন কৰা নাই অৰ্থ বিভিন্ন প্ৰকাৰ হ'ব পাৰে দেই গুৰুসকল এটা অৰ্থ হৈছে বিষয় অৰ্থ আৰু এটা হৈছে পাৰমাৰ্থিক অৰ্থ জ্ঞান গতিকে সেই অৰ্থ যদি আমি আহৰণ কৰিব নোৱাৰো আমি সংসাৰত চলিব নোৱাৰিম মোৰ একো নাই ঘৰত মই এখন কাম বন নকৰোঁ মই দাদাবৰী হৈ ঘূৰি আছো কিন্তু য'তে যাওঁ ত'তে মোক কি কৰে গুৰুসকলে ভকতসকলে মৰ্যাদা প্ৰদান কৰে মোক আসন দিয়ে বসন দিয়ে মোক এটা সৎকাৰ কৰে সন্মান কৰে অৰ্থাৎ মই কিমান শক্তিধৰ হ'লো চিন্তা কৰি চাওকচোন বাৰু যাৰ ধন আছে যাৰ টকা আছে যাৰ পইচা আছে অজস্ৰ বিভূতি আছে বাটেৰে গ'লেও তেওঁ কোনেও সেৱা এটা নকৰে নমস্কাৰ এটা নকৰে কিন্তু যিজন যাযাবৰী তেওঁ যদি শুদ্ধভাৱে নিজৰ মন বুদ্ধিক যদি ঈশ্বৰক অৰ্পণ কৰি থৈছে তেওঁৰ চাল চলন আচাৰ ব্যৱহাৰ কথা বতৰাত প্ৰমাণ হৈ যাব তেওঁক দেখাৰ লগে লগে সাম্য মূৰ্তিটো দেখাৰ লগে লগে কাৰোবাৰ মনত নানান ধৰণৰ প্ৰশ্ন জাগৰণ হ'ব দেখাৰ লগে লগে মনত থকা সমস্ত ক্ৰোধ ভাৱবিলাক নাইকিয়া হৈ যাব সেইজনে দেখাৰ লগে লগে আমি সেৱা কৰিবৰ কাৰণে আমি নিজৰ মনক আমি মানে আগবঢ়াই দিব লাগিব গতিকে এনেদৰে এই সংসাৰত তিনি বৰ্গ প্ৰথমতেই আমি সাধন কৰিব লাগিব তিনি বৰ্গ সাধন হোৱাৰ পিছত যদি আমাৰ মন বুদ্ধি যদি শুদ্ধ হয় ঈশ্বৰৰ জ্ঞান যদি আমাৰ ধাৰণ কৰা শক্তিটো আহে তেতিয়া আমি নিজকে বুজিম মই কি মই কাৰ শক্তিত জীয়াই আছো যেতিয়া তেওঁ নিজকে উপলব্ধি কৰিব যে মোৰ একো নাই এইটো দেহ মোৰ নিজৰো নহয় যি শক্তি মই ধাৰণ কৰি কৰ্ম কৰি আছো এই শক্তিবিলাকো মোৰ নহয় এই দেৱ শক্তিবিলাক প্ৰভু ভগৱন্তে যেনেকৈ নহওক আমাক প্ৰদান কৰি থকাৰ কাৰণে আমি কৰ্ম কৰি আছো এই জ্ঞানটো অহাৰ পিছত মনত থকা সমস্ত অহংকাৰ নাইকিয়া হৈ যাব আৰু সেইজন প্ৰভু ভগৱন্ত যাৰ শক্তি লৈ আমি কৰ্ম কৰিছো তেওঁৰ শ্ৰীচৰণৰ বাহিৰে তেওঁ কাকো আশ্ৰয় নকৰিব তেতিয়াই তেওঁ মোক্ষ প্ৰাপ্তিৰ অৱস্থাটো লাভ কৰে গতিকে আমি এই সংসাৰত মোক্ষ প্ৰাপ্তি হ'বৰ কাৰণেও আমি নিশ্চয় তিনি বৰ্গ আমি সাধন কৰিব পাৰিব লাগিব কিন্তু সেই তিনি বৰ্গত যদি আমি অজ্ঞানতাবশতঃ মজি থাকিব লগা হওঁ তেতিয়াহ'লে মোক্ষ প্ৰাপ্তিটো আমি কেতিয়াও লাভ কৰিব নোৱাৰো এই মহৎ তত্ত্বটোকে আমাৰ শিৱ গীতাৰ প্ৰথম অধ্যায়ৰ প্ৰায় অন্তত আমাক এই মহাজ্ঞানটো প্ৰদান কৰিছে আৰু দুটা চেগ আছে এই দুটা চেগৰ পিছতে আমাৰ মহা শিৱ গীতাৰ প্ৰথম অধ্যায় সমাপ্ত হ'ব সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমিও সেই সময়তেই আমি পাঠৰ সামৰণিৰ ব্যৱস্থা কৰিব লাগিব আহক গুৰু সমস্ত আমি আজি আমাৰ এই মহা শিৱ গীতাৰ শ্ৰৱণ কীৰ্তনৰ অন্তিম দুটা পদচৰণলৈকে আমি আগবাঢ়ি যাম হয় কওক হয় কওক হয় হয় কৃষ্ণ কৃষ্ণ অতি অতি সুন্দৰ আচলতে ব্ৰহ্মাৰ কথাটো মই অলপমান মই উনুকিয়াই গৈছোঁ দেই এইকাৰণে মই উনুকিয়াই গৈছোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এক কলেবৰ বুলি কথাটোতে সেই বিষয়টো সোমাই আছে কিন্তু আৰু এটা কথা দেই গুৰুসকল আমি ব্ৰহ্মাক সকলো ক্ষেত্ৰতে এইকাৰণে আমি আনিব লগা নহয় কাৰণ ব্ৰহ্মা হৈছে জগতৰ পিতা তেওঁ লীলা কৰ্ম নাই সংসাৰত লীলাময় ৰূপ ধাৰণ কৰে কেৱল বিষ্ণু আৰু শিৱই হয়নে নহয় হয়নে গতিকে দেৱতাসকলেও ব্ৰহ্মাক পিতৃ বুলি মান্য কৰে আৰু আপোনাৰ দৈত্যসকলেও অসুৰসকলেও
ব্ৰহ্মাক পিতৃ বুলি মান্য কৰে। কোনেও কিন্তু ব্ৰহ্মাক অনাদৰ নকৰে, দেৱতাই হওক বা দৈত্যসকলে হওক। কিন্তু দৈত্যসকলে দৈত্য বুদ্ধিৰে শিৱক মান্যতা দিয়ে, কিন্তু বিষ্ণুক মান্যতা নিদিয়ে। এই কথাটো চাব লাগিব। আৰু অন্যসকলেও হয়তো বিষ্ণুক মান্যতা দিয়ে, হয়তো শিৱক হয়তো মান্যতা দিব নিবিচাৰে। গতিকে তাৰ কাৰণে প্ৰভু ভগৱন্তৰ ৰূপত শিৱয়ো লীলা কৰিছে আৰু বিষ্ণুও লীলা কৰিছে। শিৱয়ো বিষ্ণুৱে যেনেকৈ আপোনাৰ মুখ্য ৰূপত 24টা মহাৱতাৰ লৈছে জগতত লীলা কৰিবৰ কাৰণে, তদ্ৰূপ শিৱয়ো লীলা কৰিবৰ কাৰণে 19টা মহাৱতাৰ তেওঁ ধাৰণ কৰিব লগা হৈছে। কিন্তু ব্ৰহ্মাই অৱতাৰ ধাৰণ কৰিব লগা নাই, কাৰণ তেওঁ লীলাময় নহয় দেই গুৰুসকল। কিন্তু ব্ৰহ্মা নহ'লে সৃষ্টিখনেই নহয়, গতিকে ব্ৰহ্মাক কোনো কাৰণেৰে উপেক্ষা কৰিব পৰা নাযায়। কিন্তু লীলাময় সংসাৰখনত যিহেতু আমি শিৱক বেয়া পাব পাৰোঁ, বিষ্ণুক বেয়া পাব পাৰোঁ একাংশ দুৰ্মতিয়ে, কিন্তু ব্ৰহ্মাক কোনেও বেয়া নাপায়। ব্ৰহ্মা সকলোৰে পিতৃ যেতিয়া, হয়নে নহয় বাৰু? গতিকে ব্ৰহ্মাৰ দুখ আৰু গুণ কোনেও আচলতে বিশ্লেষণ নকৰে। পিতৃ মাতৃৰ দুখ গুণ বিশ্লেষণ কৰাটো কেতিয়াও পুত্ৰৰ ধৰ্ম হ'ব নোৱাৰে। এই কথাটো আমি কিন্তু বুজিব লাগিব। কিন্তু ব্ৰহ্মাৰ দুখ যদি আমি আচৰণ কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি পুত্ৰৰ ধৰ্মটো আমি ৰক্ষা কৰিব নোৱাৰিম দেই গুৰু। ঠিক আছে কৃষ্ণ। সেই দীক্ষা লভি যিটো শিৱ কৰে ধ্যান, তাৰ পুণ্য কিবা এবে কৰিব ব্যাখ্যান। শিৱৰ সহস্ৰ নাম যিটো কৰে জপ, তাহাৰ মহিমাময় বৰ্ণাই বুকি ৰূপ। ইটো গুপ্ত কথা মনি অগষ্ট প্ৰধানে, শ্ৰীৰামৰ আগে কৈলা দণ্ডকা অৰণ্যে। শিৱ গীতা পুণ্য শাস্ত্ৰ ব্যাসৰ বন্দন, শিৱ হৰি বোলা সবে সভাসদ গণ ৰাম হৰি ৰাম ৰাম ৰাম। জয় কৃষ্ণ। হে গুৰুসকল, আজি সেইকাৰণে শিৱগীতাৰ মানে এই প্ৰথম অধ্যায়ৰ অন্তত এক মহা উপদেশ আমাক প্ৰদান কৰি কৈছে, যি প্ৰভু ভগৱন্ত শিৱই ৰামচন্দ্ৰক এই মহা জ্ঞান তত্ত্বটো প্ৰদান কৰিছিল, যাৰ কাৰণত এই জ্ঞানকে কোৱা হৈছে শিৱ জ্ঞান বা শিৱ গীতা। এই শিৱ গীতা লাভ কৰিছিল ক'ৰ পৰা তাকো কোৱা হৈছে। হয় 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 কৃষ্ণ। গতিকে আমি বাৰু আহি আছো। গতিকে এই শিৱ গীতাৰ যিটো মহা স্বৰূপ উপলব্ধি কৰিছে, সেই দীক্ষা লভি যিটো শিৱ কৰে ধ্যান, তাৰ পুণ্য কিবা এবে কৰিব ব্যাখ্যান। শিৱৰ সহস্ৰ নাম যিটো কৰে জপ, তাহাৰ মহিমা মই বৰ্ণন বকিৰো। যি শিৱক পাবৰ কাৰণে অগস্ত্যী ঋষিয়ে বিৰজা দীক্ষাৰ জৰিয়তে শিৱৰ সমস্ত তত্ত্ব সহস্ৰ নামৰ যিটো মহা বৰ্ণনা দিলে, মহা জ্ঞান তত্ত্বটো প্ৰদান কৰে, সেই জ্ঞান তত্ত্ব লৈ ৰামচন্দ্ৰই শিৱক আৰাধনা কৰিছিল। গতিকে সেই শিৱক আৰাধনা কৰাৰ ফলত
শিৱ সন্তুষ্ট হৈ ৰামচন্দ্ৰক তেওঁ মহা কৃপা কৰিলে। গতিকে সেইকাৰণে শিৱৰ মহিমা বৰ্ণনা কৰিব নোৱাৰি, শিৱৰ মহিমা বৰ্ণনা কৰি অন্ত কৰিব নোৱাৰি। সেইকাৰণে কৈছে ইটো গোপ্য কথা মুনি অগস্ত প্ৰধানে শ্ৰীৰামৰ আগে কৰিলে দণ্ডকা হৈ। ইমান গোপনীয় গোপনীয় মহাতত্ব শিৱৰ শক্তিৰ সমস্ত বৰ্ণনা অগস্ত ঋষিয়ে দণ্ডকা বনত ৰামচন্দ্ৰক এই মহাদীক্ষাটো প্ৰদান কৰিছিল। কেতিয়া? যেতিয়া সীতাক উদ্ধাৰ কৰিবৰ কাৰণে ৰামচন্দ্ৰই কোনো উপায় বিচাৰি পোৱা নাছিল। কাৰণ ৰামচন্দ্ৰই কেতিয়াও দেখুওৱা নাছিল যে মই ঈশ্বৰ, মই ভগৱন্ত, ইচ্ছা কৰিলে মই সমস্ত কৰ্ম মই এক তিনিকতে কৰি দিব পাৰোঁ। কিন্তু তেওঁ দশৰথৰ পুত্ৰলৈ মনুষ্য জন্ম লৈ তেওঁ এই লীলাটো কৰি দেখুৱাবলৈ গৈছে যে মনুষ্যই নোৱাৰা কৰ্ম এই সংসাৰত একো নাই। দেৱতাই নোৱাৰা কৰ্মটো মনুষ্যই কৰিব পাৰে। ঈশ্বৰে যি কৰ্ম কৰিব পাৰে সাধাৰণ এক নৰেও সেই কৰ্মখিনি কৰিব পাৰে। কেনেকৈ কৰিব পাৰে? ৰামচন্দ্ৰই এতিয়া তাৰ দৰ্শনটো দিয়াইছে। গতিকে এই ৰামচন্দ্ৰ কোন? এটা প্ৰশ্ন আহিল, ৰামচন্দ্ৰ কোন? এতিয়া সকলোৱে জানে যে বিষ্ণুৰ যিটো মহা অৱতাৰ, সেই মহা অৱতাৰৰ ভিতৰত ৰামচন্দ্ৰ এটা অৱতাৰ। মনুষ্য ৰূপে প্ৰভু ভগৱন্তে ৰামে লীলা কৰিবৰ কাৰণে আহিব লগা হ'ল। কিয় আহিব লগা হ'ল? এক নম্বৰ কথা, ৰাৱণক বধ কৰিবৰ কাৰণে তেওঁ আহিব লগা হোৱা কথাটো বহু পিছৰ কাৰণ। অসংখ্য কাৰণৰ মাজৰ সি এটা সাধাৰণ কাৰণহে। কিন্তু প্ৰকৃততে তেওঁ কিয় আহিব লগা হ'ল এই তত্ত্বটো যদি আমি বিশ্লেষণ কৰিবলৈ যাওঁ, কীৰ্তনত সুন্দৰভাৱে উল্লেখ কৰিছে আৰু শিৱ পুৰাণতো সুন্দৰভাৱে বিষয়টো উল্লেখ কৰিছে যে শিৱইও জানে, যে বিষ্ণুও জানে কোনে কি, যে এটা সময়তো শিৱই বিষ্ণুৰ সহস্ৰ নাম জপ কৰি যিটো মহা তপস্যা কৰিছিল, মহা তপস্যা কৰোঁতে 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 কিমান যুগ পাৰ হৈ গ'ল ক'ব নোৱাৰে। তাৰপিছত প্ৰভু ভগৱন্তে যেতিয়া তেওঁ এটা ৰূপ লৈ আহি তেওঁ ওচৰত দৰ্শন দিলে, দৰ্শন দিয়াৰ পিছত শিৱক কৈছিল যে কোৱা কিহৰ কাৰণে তুমি মোক কঠোৰ এই তপ কৰিলা? শিৱই তেতিয়া সেই পৰম ভগৱন্তৰ ৰূপটো দেখা পাই তেওঁ লজ্জিত হৈছিল। লজ্জিত হৈ তেওঁ তেতিয়া অপৰাধ ভোগত তেওঁ ভুগিছিল। ভুগি তেওঁ নিবেদন কৰিছিল, হে প্ৰভু, মোৰ মনত যিটো বাসনা জাগিছিল, কোৱাটোও পাপ, শুনাটোও পাপ। কাৰণ তুমি সৰ্বময় কৰ্তা। সেই নিৰাকাৰ পৰম ব্ৰহ্মজনক কৈছে। বিষ্ণু বুলি তেতিয়া ব্যৱস্থাটো অহা নাই। যাৰ পৰা তেওঁ জন্ম হৈছে সেইজনৰ ওপৰত এতিয়া তেওঁ এনেকুৱা এটা আকাংক্ষা কৰিছিল যে শিৱই কৈছে যে আপুনিতো সৰ্বজান, মই কিয় তপস্যা কৰিছোঁ, কি মোৰ মনত আছে মই নকলেও আপুনি জানে। কিন্তু আপুনি যিহেতু মোক সুধিলে আৰু মই নকলে যদি নহ'ব, সেইকাৰণে মই কৈছোঁ যে মই ভবা ভাৱটো প্ৰকাশ কৰাটো এটা অপৰাধ। কি অপৰাধ? তোমাতকৈ মই কেতিয়া শ্ৰেষ্ঠ হ'ব পাৰিম এই ভাৱনাটো মোৰ মনলৈ কিয় আহিল মই ক'ব নোৱাৰোঁ। কোনে জাগৰণ কৰিলে মই তাকো ক'ব নোৱাৰোঁ। কিন্তু মোৰ মনততো এইটো ভাৱ আহিল, ঈশ্বৰতকৈ মহাশক্তিমন্ত মই হ'ব পাৰোঁ নে নোৱাৰোঁ। মই যাৰ পৰা জন্ম লাভ কৰিছোঁ তেওঁতকৈ মই শ্ৰেষ্ঠ হ'ব পাৰোঁ নে নোৱাৰোঁ। তাৰ কাৰণে মই তোমাৰ এই সহস্ৰ নামৰ মহিমা মই জপ কৰিবলৈ মই বাধ্য হৈছোঁ। কিহৰ কাৰণে মই ক'ব নোৱাৰোঁ। হে প্ৰভু, এই কৰ্মটো কৰোঁতে মোৰ বহুত দুখ হ'ল, মোৰ মহা অপৰাধ হ'ল, মোৰ সৰ্ব অপৰাধ আপুনি মোক ক্ষমা কৰক। এই বুলি শিৱই তেতিয়া তেওঁ কি কৰিছিল? মহাস্তুতি কৰিছিল। কিন্তু শিৱই নিজে মুখেৰে কেতিয়াও ব্যক্ত কৰা নাছিল, প্ৰভু মোৰ মনৰ বাঞ্ছা আপুনি পূৰণ কৰক। আৰু শিৱই কৈছিল মোৰ দুখ হৈছে, মোৰ দুখখিনিহে আপুনি ক্ষমা কৰক। মই কিয় ভাবিব লগা হ'লো তোমাতকৈ মই শ্ৰেষ্ঠ হ'ব পাৰোঁ বুলি। গতিকে এইটো দুখ আপুনি ক্ষমা কৰক। তেতিয়া পৰম প্ৰভু ভগৱন্তে কৈছিল
চিন্তা কৰিব নালাগে। তুমি যি মনত ভাৱটো তুমি পোষণ কৰিছা, এই ভাৱটো নিশ্চয় এদিন পূৰণ হ'ব। তুমি যে মোতকৈ শ্ৰেষ্ঠ, এই কথাটো জগতে প্ৰমাণ পাব লাগিব। গতিকে সেই প্ৰমাণটো তুমি এদিন পাবা, যেতিয়া ত্ৰেতা যুগ আহিব। ত্ৰেতা যুগত মই নৰৰূপ লৈ জন্মগ্ৰহণ কৰিম। নৰৰূপ লৈ জন্মগ্ৰহণ কৰি কি কৰিম? মই তোমাক পূজা কৰিম। মই যেতিয়া তোমাক পূজা কৰিম, তেতিয়াহ'লে পূজা কৰোঁতাজন শ্ৰেষ্ঠ হ'ব নে যাক পূজা কৰিব তেওঁ শ্ৰেষ্ঠ হ'ব? তুমি ভগৱন্ত, তুমি ভগৱন্তৰ ৰূপত মই সিদিনাখন প্ৰতিষ্ঠিত কৰাম। কাৰণ মই নিজে নৰৰূপী নাৰায়ণ হৈ চব জানিও মই তোমাৰ পৰা মই মহা জ্ঞান ল'ম, সংসাৰৰ জ্ঞান ল'ম। প্ৰথমতে সংসাৰৰ জ্ঞান লৈ ল'ম। হয়, কি ক'লো? প্ৰধান কাৰণ যে শিৱৰ মনৰ বাঞ্ছা পূৰণ কৰিব লাগিব। ভক্তে পুণ্য অতি নিৰ্মল অন্তৰৰ সৈতে এটা বাসনা কৰিছে। ভক্তৰ প্ৰতিটো মনৰ বাসনা ভগৱন্তে পূৰণ কৰাব লাগিব। এয়া ভগৱন্তৰ ধৰ্ম। ভক্তৰ মনোবাঞ্ছা যদি পূৰণ কৰিব নোৱাৰে, তেওঁ ঈশ্বৰ হ'ব নোৱাৰে। গতিকে সেইকাৰণে ঈশ্বৰে প্ৰয়োজন সাপেক্ষে ভক্তি তেওঁৰ দাগ হৈ পৰে। আজি শিৱক সন্তুষ্ট কৰাবৰ কাৰণে, শিৱক মান্যতা দিবৰ কাৰণে ৰামচন্দ্ৰই নৰৰূপে জীৱন ধাৰণ কৰি তেওঁ লীলা কৰিছে, জগতক কাকো দেখুওৱা নাই। আৰু সেইকাৰণে আজি ৰামচন্দ্ৰই চব জানিও নজনা হ'ল। শিৱক তেওঁ পূজা কৰিব লগা হ'ল, শিৱক তেওঁ সন্তুষ্ট কৰিব লগা হ'ল। শিৱ যে ভগৱন্ত, ৰামচন্দ্ৰই জগতক পৰিচয় দিব লগা অৱস্থা আহিল। যিসকলে দশৰথ পুত্ৰ বুলি ৰামক জ্ঞান কৰে, কিন্তু যিসকলে স্বয়ং সেই প্ৰভু ভগৱন্ত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰীজনে এটা ৰূপ লৈ আছে বুলি যিসকলে জানে, তেওঁলোকৰ কথা বেলেগ। তেতিয়াই কিন্তু শিৱইও এটা অংগীকাৰ কৰিছিল, হে প্ৰভু, আপুনি মোৰ মনৰ বাঞ্ছাৰ কাৰণে আপুনি নিজকে ইমান উচ্চলৈকে যাবলৈ আপুনি কুণ্ঠাবোধ কৰা নাই। যদিহে মই সেই অৱস্থাত সঁচাকৈ যদি আপোনাৰ গুৰু হৈ পৰোঁ, মই ঈশ্বৰ হৈ পৰোঁ, মোৰ মনত এটা নিজৰে খেদ থাকি যাব, মোৰ এটা দুখ থাকিব। গতিকে মই আজি আপোনাৰ ওচৰত মই অংগীকাৰ কৰিছোঁ, যিটো জনমত আপুনি মোক গুৰু মানিব, সেই জনমত মই আপোনাৰ ভক্ত ৰূপে আপোনাৰ সৰ্বখনতে আপোনাক মই সেৱা কৰিম, পূজা কৰিম। গতিকে সেই ৰূপত ভগৱন্তে কি কৰিলে? তথাস্তু বুলি তেওঁকো কৃপা কৰালে। আৰু সেইকাৰণে শিৱই এই ত্ৰেতা যুগত তেওঁৰ আচল শিৱৰূপটোতো আছে, নিৰাকাৰজন, ইচ্ছা হ'লে তেওঁ ৰূপ ধাৰণ কৰে। কিন্তু আন এজন সেৱক ৰূপে তেওঁ নিজে ৰূপ ধাৰণ কৰি আহিব লগা হ'ল। সেইজন হৈছে হনুমন্ত। হনুমন্ত শিৱ অৱতাৰ। 19টা মহা অৱতাৰৰ ভিতৰত হনুমন্ত এটা অৱতাৰ। গতিকে চাওক, ৰামচন্দ্ৰই শিৱক পূজা কৰি আছে আৰু হনুমন্ত অন্য এজন শিৱই ৰামচন্দ্ৰৰ সেৱা কৰি আছে। গতিকে বৰাবৰ হৈ আছে। গতিকে শিৱই কৈছে, মোৰ অন্তৰত যেন খেদ নাথাকে, তাৰ কাৰণে মই সেৱক হিচাপে মই জন্মগ্ৰহণ কৰিব লাগিব, মই এটা ৰূপ ল'ব লাগিব। বাৰু দেই গুৰুসকল, এয়া হৈছে শিৱ তত্ত্ব, শিৱৰ মহিমা, শিৱ গীতাৰ মহা তত্ত্ব। আমি আলোচনা কৰিবলৈ যাওঁতে হয়তো কিছু দুখাদুখ হৈছে, সৰ্বদুখ আপোনালোকে মাৰ্জনা কৰক। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি এটা অধ্যায়